তোমালোক এই ভিডিওটোত আলোচনা কৰিম যদি ক্লাছ 12ত এমচিকিউ সোমাই দিয়ে তেন্তে কি হ'ব তেন্তে কি অসুবিধা হ'ব তোমালোকৰ আগৰ নোট পঢ়িলে হ'বনে নাই গতিকে তোমালোক এই বিষয়ত এই ভিডিওটোত আলোচনা কৰিম তোমালোক বেছি দেৰি নকৰি ভিডিওটো আৰম্ভ কৰি আছো তোমালোকে ভিডিওটো শেষলৈকে চাবা তোমালোকৰ যিটো কথা মই তোমালোকক ক'লো যদি তোমালোকৰ এমচিকিউ সোমাই দিয়ে তেন্তে প্ৰবলেম কি হ'ব তোমালোকৰ প্ৰবলেম এইটোৱে হ'ব তোমালোকৰ প্ৰিপাৰেচন কৰোঁতে অলপমান টাইম লাগিব এতিয়া দেখা এতিয়া তোমালোকৰ আগৰ নোটটো পঢ়িলে হৈ যায় মানে আগৰ পৰা যেনেকুৱা চলি আছে আগৰ নোটটো পঢ়িলে হৈ যায় কিন্তু এতিয়া আৰু নহয় আগৰ নোটটো পঢ়িব লাগিব প্লাছ তোমালোকৰ এমচিকিউ পঢ়িব লাগিব আৰু এটা মই কথা সেইটো 90% গ্যাৰান্টি দি ক'ব পাৰিম তোমালোকৰ আগৰ নোটত যিবোৰ 1 মাৰ্কি কোশ্চেন আছে সেই 1 মাৰ্কি কোশ্চেনবোৰে হৈছে এমচিকিউ যদি আগৰ নোট কোনোবা ছাত্ৰ ছাত্ৰী একেবাৰে ভালকে প্ৰস্তুত কৰা আছে তেন্তে সেই নোটটো পঢ়িলে হৈ যাব তোমালোকৰ যদি এমচিকিউ দিয়ে যদি কৈ আছো একেবাৰে কিন্তু কনফাৰ্ম নহওঁ মই যে এমচিকিউ আহিব সিবিএসইত আহিছে কাৰণে যে আমাৰ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ বোৰ্ডৰ মানুহে কৈ দিব যে আমালোকৰ এমচিকিউ প্ৰকাশ কৰিম সেইটো কথা কিন্তু নহয় কাৰণ সিবিএসই সেইটো বেলেগ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল এইটোও বেলেগ ঠিক আছে দুটা বোৰ্ড বেলেগ তো তোমালোকে যদি আগৰ নোটটোৱে পঢ়া কোনোবা ছাত্ৰ ছাত্ৰী যদি একেবাৰে ভালকে প্ৰস্তুত কৰিছে তেন্তে সেইটোৱে যদি পঢ়া তেন্তে সেইটোৰ পৰা তোমালোকৰ এমচিকিউ হৈ যাব আৰু তোমালোকক বহুতে ক'ব পাৰে যে আগৰ নোট কিনাটো একেবাৰে বুৰবগী কাম হ'ব বুৰবগী কাম নহয় কাৰণ এতিয়া ধৰা 100 মাৰ্ক আছে মই অলৰেডি 100 মাৰ্কৰ কোশ্চেন বনাই দিছোঁ 100 মাৰ্কৰ পৰা যদি 80 মাৰ্ক লং কোশ্চেন থাকে আৰু 20 মাৰ্ক 1 মাৰ্কি কোশ্চেন থাকে এই 20 মাৰ্ক কিন্তু মোৰ এই 100 মাৰ্কত সোমাই আছে মই যিখন বনাইছোঁ মই এটা তোমালোকক বুজাই দি আছোঁ ঠিক আছে কাৰণ 1 মাৰ্কি কোশ্চেন আছে 1 মাৰ্কি কোশ্চেনবিলাকে হ'ল এমচিকিউ গতিকে আগৰ নোট পঢ়িলে হ'ব কিন্তু ভালকে পঢ়িব লাগিব আৰু তোমালোকৰ সমস্যা এইটোৱে হ'ব তোমালোকৰ প্ৰিপাৰেচন কৰিতে টাইম লাগিব আগৰ নোট থাকিল মানে তোমালোকৰ কিতাপৰ কোনো দৰকাৰে নাই পাঠ পঢ়িব নালাগে কিন্তু এতিয়া পাঠ পঢ়িব লাগিব তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইয়াতে এইখিনিয়ে তোমাক দিয়াৰ ইনফৰমেশ্যন আছিল যত সম্ভৱ যে এমচিকিউ নাহিব মোৰ হিচাপত এমচিকিউ আহিব নালাগে আৰু তোমালোকে এইটো কথা দেখা যে মই তোমালোকক ক'লো যে এমচিকিউ যদি আহে তেন্তে সেইবোৰ 1 মাৰ্কি তোমালোকে 2023 বৰ্ষৰ কথাটো চোৱা সেই সময়ত কিন্তু প্ৰথমবাৰৰ কাৰণে এমচিকিউ আহিছে ক্লাছ 10ত 2023 বৰ্ষত তেওঁলোকে কেৱল মাত্ৰ 25 মাৰ্ক এমচিকিউ দিছে কিন্তু এতিয়া 45 দিয়ে কাৰণ জানাজানি হৈ গৈছে ছাত্ৰ ছাত্ৰী গম পাইছে যে এমচিকিউ আহে গতিকে তোমালোককো যদি এমচিকিউ দিয়ে ম্যাক্সিমাম 15 মাৰ্কত দিব ম্যাক্সিমাম 15 মাৰ্কত দিব ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইয়াতে ঠিক আছে